নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন যোৰহাটৰ নামনি গায়ন গাঁৱৰ বুঢ়া নামঘৰত অসম দৰ্শন আঁচনিৰ ধনাদেশ প্ৰদান নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাট নামনি গায়ন গাঁৱৰ বুঢ়া নামঘৰত অসম দৰ্শন আঁচনিৰ ধনাদেশ প্ৰদান উল্লেখযোগ্য যে অসম চৰকাৰৰ অভিলাষী আঁচনি অসম দৰ্শন আঁচনিৰ অধীনত মঙ্গলবাৰে সন্ধ্যা উত্তৰ পশ্চিম যোৰহাট ঢাকৰগড়া নামনি গায়ন গাঁৱৰ বুঢ়া নামঘৰত ধনাদেশ প্ৰদান কৰা হয়। ৰাইজৰ উপস্থিতিত আঁচনিৰ প্ৰথম কিস্তিৰ 1,50,000 টকাৰ ধনাদেশ প্ৰদান কৰে চৰকাৰৰ প্ৰতিনিধি প্ৰবন চন্দ্ৰ পাঠকে। উল্লেখযোগ্য যে উক্ত টকাৰে উপাসনাস্থলীৰ উন্নয়নমূলক কাম কৰাৰ পাছত পুনৰ 1,50,000 টকাৰ চেক প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। আমি 284টা নামঘৰত আমি 1.5 লাখ কোটি টকা প্ৰথম কিস্তি 1.5 লাখ কোটি টকা আগবঢ়োৱা হৈছে আৰু পৰৱৰ্তী পৰ্যায়টো সম্পূৰ্ণ হোৱাৰ পিছত পৰৱৰ্তী পৰ্যায়ত আকৌ 1.5 লাখ টকা সৰ্বমুঠ 3 লাখ টকা আগবঢ়োৱা হ'ব। বৰ্তমান নামনি গাঁও বুঢ়া নামঘৰত আমি 1.5 লাখ টকা আজি আমি চেক প্ৰদান কৰিছোঁ। এতিয়া ইয়াত 5জনীয়া সমিতি হ'ব, BDO হ'ব, চেয়াৰমেন, মেম্বাৰ সচিব হ'ব, লোকেল যিটো নামঘৰ পৰিচালক সমিতিয়ে নিৰ্বাচন কৰিছে আমাৰ ৰাজীৱ গায়নক, টেকনিকেল পাৰ্চন হ'ব এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বা ইঞ্জিনিয়াৰ আৰু 2জন সদস্য ইয়াত থাকিব। মুঠ 5জনীয়া সদস্য ইয়াত এই কামভাগ পৰিচালনা কৰিব। কিন্তু সেই 5জনীয়াতে কিন্তু সীমাবদ্ধ নাথাকে, ৰাইজে সকলো কিন্তু চোৱা-চিতা দায়িত্ব ল'ব লাগিব। আগৰ যিবিলাক আমি দেখিলোঁ অসম দৰ্শন আঁচনি ইয়াৰ আগতেও 2.5 লাখ টকা দিছিলে, ইয়াতে উপস্থাপন হৈছিলে কোনো ক্ষেত্ৰত নামঘৰত, কিন্তু সেই ৰাইজে কিন্তু এই 2.5 লাখ টকা এতিয়াও কিন্তু হিচাপ পত্ৰ কোনো ক্ষেত্ৰত নামঘৰত নাপালে। যে সেইটো আচলতে হৈ উঠিব নালাগে। নামঘৰলৈ অহা বস্তু, ধৰ্মৰ নামত অহা বস্তু যি কৃপণালী কৰে বা হৰলুকি কৰে, কিন্তু ভগৱন্তই তাক কিন্তু সোধাই নকৰে বা ক্ষমা নেৰে। গতিকে মই ইয়াতে অনুৰোধ জনাইছোঁ এই 5জনীয়া কমিটিয়ে সুচাৰুৰূপে পৰিচালনা কৰিব আমাৰ বিশ্বাস আছে আৰু ৰাইজে যদি সহযোগিতা আগবঢ়ায়। উক্ত অনুষ্ঠানত উক্ত টকাৰে নামঘৰত কৰিবলগা উন্নয়নমূলক কামৰ বাবে খণ্ড উন্নয়ন বিষয়াক সভাপতি আৰু স্থানীয় যুৱ সমাজকৰ্মী ৰাজীৱ গায়নক সম্পাদক হিচাপে লৈ 5জনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। উক্ত অনুষ্ঠানত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি নিৰণ গায়ন, সম্পাদক হৰেণ গায়ন, জ্যেষ্ঠ ব্যক্তি খগেশ্বৰ গায়ন, সমাজকৰ্মী নিপু হাজৰিকা প্ৰমুখ্যে স্থানীয় ৰাইজ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও কাৰ্যকৰ্তা উপস্থিত থাকে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।